হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল 2023 চনৰ ৰেচন কাৰ্ডৰ নতুন তালিকা আপুনি অনলাইন কেনেকৈ চেক কৰিব। আপুনি যদি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে, গতিকে আপোনাৰ ৰেচন কাৰ্ড আপোনাৰ লিষ্ট প্ৰকাশ হৈছে। এই লিষ্টখন আপুনি অনলাইন চেক কৰিব পাৰিব। আৰু কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব NFSA। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপুনি দেখা পাব ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট। আপুনি ইয়াৰ পৰা যিকোনো ষ্টেটৰ ৰেচন কাৰ্ড আপুনি চেক কৰিব পাৰিব। ষ্টেট আসাম আপুনি চিলেক্ট কৰিব লাগিব। প্ৰথমতে আপুনি ইয়াত চাওক, অন্ধ্ৰ প্ৰদেশৰ তলত ইয়াত চাওক আপোনাৰ ষ্টেট আসাম, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপুনি দেখা পাব। আপুনি অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ এটা কেপচা আহিব। এই কেপচাটো আপুনি টাইপ কেপচাত ফিল কৰিব আৰু ভেৰিফাই ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি আৰু এটা ডেছবৰ্ড অ'পেন হ'ব। মই ফটাফট কেপচাটো টাইপ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি কেপচাটো টাইপ কৰাৰ পিছত আপুনি এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। আপুনি প্ৰথমতে ইয়াত চাওক, ষ্টেট আপোনাৰ চিলেক্ট হৈ আছে। আপুনি ইয়াত ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰি আছে, আপুনি ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ নাম ওলাই পৰিব। আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ইয়াত চাওক DFSO, আপুনি এই চিলেক্টত ক্লিক কৰি আপুনি চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক, আপোনাৰ ডিষ্ট্ৰিক্ট শ্ব' কৰিব, আপোনাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত চাওক TFSO, ইয়াত চাওক চিলেক্ট, আপুনি চিলেক্টত ক্লিক কৰিব লাগিব। ইয়াৰ পৰা আপোনাৰ যিটো চাব ডিভিজন, আপুনি চাব ডিভিজনটো আপোনাৰ চাই আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি চিলেক্ট কৰাৰ পিছত ইয়াত চাওক FPS, আপুনি এই চিলেক্টত চিলেক্ট এ ভেলু ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সম্পূৰ্ণ আপোনাৰ সুলভ মূল্য দোকানীৰ এজেণ্টৰ নাম আপুনি দেখা পাব। ইয়াৰ পৰা বিচাৰি ওলাই ল'ব কোনটো আপোনাৰ এজেণ্ট হয়, আপোনাৰ ঘৰৰ ওচৰত কোনটো এজেণ্ট। আপুনি সম্পূৰ্ণ এজেণ্ট যদি ওচৰত আছে, আপুনি এবাৰ ভালকৈ চাই আপুনি চেক কৰি ল'ব আৰু চিলেক্ট কৰি ল'ব। আৰু ইয়াত চাওক আপুনি CM বুলি আছে, আপুনি এই CMৰ ওপৰত ক্লিক কৰি দিব আৰু চিলেক্ট কৰি ল'ব। কৰাৰ পিছত আপুনি ইয়াত চাওক চিলেক্ট অলত আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এবাৰ লোডিং ল'ব। তাৰপিছত আপুনি ইয়াত আহিব ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চিলেক্ট অলত ক্লিক কৰি দিব আৰু অলপ ক'ৰবাত টাচ কৰি দিব। এনেকৈ আপোনাৰ লোডিং দেখাব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপোনাৰ চল্টিং বুলি আছে, আপুনি ইয়াত চাওক চিলেক্ট এ ভেলু, ইয়াতে ক্লিক কৰিব। আপোনাৰ ইয়াত চাওক ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, ইয়াত চাওক UID ৱাইজ, আপুনি ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি চিলেক্টত ক্লিক কৰাৰ পিছত আকৌ আপুনি লেফ্টত আহিব। ইয়াত চাওক RC ষ্টেটাছ, আপুনি চিলেক্ট এ ভেলু, আপুনি ভেলুত ক্লিক কৰিব। ইয়াত চাওক অল ভেলিড আধাৰ নাম্বাৰ, ইনভেলিড আধাৰ নাম্বাৰ, এট লাষ্ট ওৱান ভেলিড আধাৰ ইন RC, আপুনি প্ৰথম যিটো আছে অল, আপুনি অলত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, অলপ আপুনি শ্লাইড কৰিব। ইয়াত চাওক আপোনাৰ ৰিপৰ্ট নেম, আপুনি ইয়াত চাওক চিলেক্ট এ ভেলু, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত চাওক APS ৱাইজ RC মেম্বাৰ ডিটেইলছ, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি আকৌ লেফ্টত আহিব। ইয়াত চাওক RC ষ্টেটাছ, সম্পূৰ্ণ ডিটেইলছ আপুনি এবাৰ ভালকৈ আপুনি চেক কৰিব। চেক কৰাৰ পিছত আপুনি সম্পূৰ্ণ ডিটেইলছ যদি ঠিক ঠাক আছে, আপুনি ইয়াত চাওক ভিউ ৰিপৰ্ট, আপুনি এই ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ প্ৰথমতে চাওক ৰেচন কাৰ্ডৰ নাম্বাৰ থাকিব, তাৰপিছত আপোনাৰ
আপোনাৰ ডিটেইলছ থাকিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড কেইজন মানুহ আছে আপুনি চাব পাৰিব, কাৰ নামত ৰেচন কাৰ্ড আছে আপুনি চাব পাৰিব, কেইজন সদস্য আছে সম্পূৰ্ণ মানুহৰ নাম আপুনি চাব পাৰিব। আৰু ইয়াত আপোনাৰ ফাদাৰ্ছ নেম, হাজবেণ্ড নেম যি আছে আপোনাৰ এনেকৈ শ্ব' কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ মেম্বাৰ আই ডি, আপোনাৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ এনেকৈ চাব পাৰিব। ইয়াত মেম্বাৰ সদস্য যিমান বয়স আপোনাৰ সম্পূৰ্ণ বয়স এনেকৈ শ্ব' কৰিব। ইয়াত চাওক আপোনাৰ UID নাম্বাৰ শ্ব' কৰিব, মোবাইল নাম্বাৰ শ্ব' কৰিব। ইয়াত ৰেচন কাৰ্ড ৱাইজ সম্পূৰ্ণ এনেকৈ আপোনাৰ শ্ব' কৰিব। অলপ আপুনি শ্লাইড কৰিব। ইয়াত চাওক আপোনাৰ ফাদাৰ্ছ নেম আৰু যিজন আপোনাৰ সদস্য মেইল হয় নে ফিমেল হয় সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ এডিট কৰিব পাৰিব। ইয়াৰ পৰা আপুনি অলপ স্ক্ৰল ডাউন কৰি চেক কৰিব আপোনাৰ নাম ক'ত আছে। আপুনি এবাৰ ভালকৈ বিচাৰি ল'ব। বিচাৰি লোৱাৰ পিছত আপুনি এনেকৈ চেক কৰিব পাৰিব এইটো লিষ্টত আপোনাৰ নাম আহিছে নে নাই। আৰু যদি অহা নাই, এইটো লিষ্টত আপুনি নাপায়, তেতিয়া আপোনাৰ ঘৰৰ ওচৰত যিজন আপোনাৰ সুলভ মূল্যৰ এজেণ্ট আছে তেখেতৰ লগত যোগাযোগ কৰিলে আপুনি হয়তো আপোনাৰ এই লিষ্টত আপোনাৰ নামটো আপুনি পাই যাব। মই আশা কৰোঁ আপুনি ভিডিঅ'টো বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।